বহুত বিশেষভাৱে সক্ষম দুৰন্ত প্ৰতিভা সম্পন্ন শিল্পী পূৰ্ণিমা পাল সম্প্ৰীতি সত্যগত সহায়ৰ হাত বিচাৰি হাহাকাৰ কামৰূপ জিলাৰ বকুৰ এগৰাকী বিশেষভাৱে সক্ষম দুৰন্ত প্ৰতিভা সম্পন্ন শিল্পী নাম পূৰ্ণিমা অদম্য মানসিক শক্তি দুৰ্বাৰ হেঁপাহ আৰু একাগ্ৰতাৰে পূৰ্ণিমাই কৰি আহিছিল ইটোৰ পিছত সিটোকৈ নতুন নতুন উদ্ভাৱন কাৰ্য বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী হৈও দুৰন্ত মানসিক শক্তিৰে শিল্পীৰ প্ৰতিভা বিকাশ কৰি আহিছে তেওঁ প্ৰায় বিশেষ প্ৰতিচ্ছবি অংকন চিত্ৰ অংকন মৃন্ময় মূৰ্তি নিৰ্মাণ 200তকৈ অধিক কবিতা ৰচনা আৰু প্ৰকাশ একাধিক গীত ৰচনাকে ধৰি অন্যান্য গঠনমূলক কাম কৰি আহিছে পূৰ্ণিমাৰ নিজাকৈ চন্দ্ৰকলা আৰ্ট স্কুল নামৰ আৰ্ট স্কুল এখনো চলি আছে পূৰ্ণিমাই জীৱনকালত বহু মহান মনীষীৰ চিত্ৰ অংকন কৰি সমাজৰ পৰা আশীৰ্বাদ লাভ কৰিছিল এইগৰাকী অপুৰন্ত প্ৰতিভাৰ পূৰ্ণিমা সম্প্ৰতি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সত্যগত কেঞ্চাৰকে ধৰি একাধিক ৰোগত ভুগি আছে পূৰ্ণিমাই ইফালে পৰিয়ালৰ লোকে বহু উন্নত চিকিৎসা কৰিও সুফল লাভ কৰা নাই পূৰ্ণিমাৰ চিকিৎসাৰ বাবদত পৰিয়ালৰ সৰ্বোচ্চ সম্পদ বিক্ৰীও কৰিছে প্ৰাইভেট গুৱাহাটীত তাতে বিবোৰৰ লগতে অলপ এবাৰত কিমান টকা খৰচা হয় আপোনালোকৰ 4 দিন থাকিলো 35,000 4বাৰ নেওয়া হ'ল 40,000কে 4বাৰ গ'ল 4বাৰ গ'লো আৰু 4বাৰ গ'লো 4বাৰ এনেকে এটা চেলাইনৰ দাম কিমান এটা চেলাইনৰ দাম নিছে সিহঁতে 8,000 টকা নিছে তাৰপিছত এনেকে 4বাৰ গ'লো 4বাৰ আহিলো এতিয়াতো নেক্সটবাৰ আৰু হৈছে তাই যাব কাৰণে কিন্তু এতিয়াতো মোৰ মানে টাকা পইচা নাই এতিয়া এতিয়ালৈকে পূৰ্ণিমাৰ নামত কিমান মান টকা খৰচা হ'ল আপোনালোকৰ বহুত গেছে তার অকলে পয়সাই তার পয়সাই আছিল 10 লাখ আছে গোটেই খৰচা হ'ল সব বেশি হয়েছে 10 লাখ তো তাইরে আছে তাৰপিছত আৰু মোৰ পৰা গেছে তার দেউতাই দিছে দেয়াতে মোৰ তথাপি মই কিবা কৰি হ'লেও ৰাখিছিলোঁ আৰু সৰু আপাটোকো ক'লা তাৰপিছত মোৰ 5 লাখ টকা আছিল যে ল'ৰাটোৰ লগতে গ'ল তথাপিতো তাই ৰাখিব নোৱাৰিলোঁ তাই গুচিয়ে গ'ল তার দেউতাও তার দেউতার পিছতো মই বহুত পইচা খরচ করলো চৰকাৰ অথবা হৃদয়বান লোকৰ পৰা সহায় বিচাৰি হাহাকাৰ কৰিছে পূৰ্ণিমাৰ পৰিয়ালে বকুৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক